Hello students, welcome to the class. Today we are going to read a very interesting chapter from Class English supplementary book Footprints Without Feet, and the chapter is The Midnight Visitor by Robert Arthur. আজি আমি পঢ়িম ক্লাছ 10ৰ ইংলিছৰ সাপ্লিমেণ্টাৰী বুক ফুটপ্ৰিণ্টছ উইদাউট ফিটৰ এটা বহুত ইণ্টাৰেষ্টিং চেপ্টাৰটো হৈছে ৰবাৰ্ট আৰ্থাৰৰ দ্য মিডনাইট ভিজিটৰ. So before reading the chapter, let's see a few lines about the author. Robert Arthur was a writer of speculative fiction, and he was known for his The Mysterious Traveler radio series and the writing The Three Investigators, a series of young adult novels. So Robert Arthur এজন speculative fiction writer আছিলে. তেওঁ কিছুমান মিষ্টেৰিয়াছ কাহিনী লিখিছিল আৰু তেওঁৰ বহুতবিলাক ৰিমাৰ্কেবল ৱেল নোন ৱৰ্ক আছে যিবিলাকৰ ভিতৰত দ্য মিষ্টেৰিয়াছ ট্ৰেভেলাৰ আৰু লগতে দ্য থ্ৰী ইনভেষ্টিগেটৰ্ছ এই দুটা কামৰ বাবে তেওঁক বেছিকৈ জনা যায়. দ্য মিষ্টেৰিয়াছ ট্ৰেভেলাৰ হৈছে এখন ৰেডিঅ' ছিৰিজ আৰু লগতে দ্য থ্ৰী ইনভেষ্টিগেটৰ্ছ হৈছে য়ং এডাল্ট নভেলছৰ এখন ছিৰিজ. চ' ৰবাৰ্ট আৰ্থৰ এজন বহুত বিখ্যাত ৰাইটাৰ আছিল. And this story, The Midnight Visitor, is a very interesting story, and it is a mysterious story about a secret agent. এই ষ্টৰিটোত এজন চিক্ৰেট এজেণ্টৰ বিষয়ে দিয়া হৈছে. And the meaning of midnight visitor means the midnight guest. মানে midnight means মাজনিশাৰ, guest means midnight visitor means guest, অৰ্থাৎ মাজনিশাৰ আলহী. চ' ইয়াত কোননো মাজনিশাৰ আলহী হয় বা ইয়াত মাজনিশানো কোন আহিছিল সেইটো বিষয়ে আমি জানিবলৈ হ'লে গোটেই ষ্টৰিটো ভালদৰে পঢ়িব লাগিব. অ'কে, so who is Ausable? Ausable is a secret agent, and he has spent an evening with a writer named Fowler. তেওঁ ফাউলাৰ নামৰ এজন ৰাইটাৰৰ লগত এটা ইভিনিং স্পেণ্ড কৰিছে. আৰু who is Fowler? Fowler is a young and romantic writer, and he had expected that as he would be meeting a secret agent, he would be looking into a lot of adventure, but he got very disappointed when he met Ausable. ফাউলাৰে ভাবিছিল যে তেওঁ এজন চিক্ৰেট এজেণ্টক যেতিয়া লগ কৰিব তেওঁ এডভেঞ্চাৰাছ কিছুমান থিম বিচাৰি পাব তেওঁৰ লিখিবৰ কাৰণে, কিন্তু তেনেকুৱা একো হোৱা নাছিলে প্ৰথমতে. চ' ফাউলাৰ বহুত ডিছএপইণ্টেড হৈছিলে, বহুত হতাশ হৈছিলে অচেবলক লগ কৰাৰ পাছত. কিন্তু ষ্টৰিটোৰ একেবাৰে শেষলৈ এনেকুৱা এটা ঘটনা ঘটিছিল যিটো ঘটনাই আচলতে ফাউলাৰক ছাৰপ্ৰাইজ কৰিছিল, আৰু ফাউলাৰে যিটো উদ্দেশ্য লৈ অচেবলক লগ কৰিছিল সেই উদ্দেশ্যটো হয়তো ফুলফিল হৈছিল, কাৰণ তেওঁ চিক্ৰেট এজেণ্টজনক লগ কৰিলে যিটো থ্ৰিল পাব লাগে সেই থ্ৰিলটো তেওঁ বিচাৰি পাইছিল. চ' ষ্টুডেণ্টছ, শেষলৈ কিনো ঘটনা ঘটিছিল বা ষ্টৰিটোৰ শেষত কি ইণ্টাৰেষ্টিং বা কি ক্লাইমেক্স আহিছিল সেইটো আমি জানিবলৈ হ'লে গোটেই ষ্টৰিটো চাব লাগিব. চ' নাও লেটছ ষ্টাৰ্ট দ্য ক্লাছ. Ausable did not fit any description of a secret agent Fowler had ever read. Following him down the musty corridor of the gloomy French hotel where Ausable had a room, Fowler felt let down. It was a small room on the 6th and the top floor, and scarcely a setting for a romantic adventure. So, musty means having a damp smell, gloomy means dark, scarcely means almost not. Okay? এতিয়া এই খিনিত কি কৈছে প্ৰথমতে একেবাৰে চেপ্টাৰটোৰ ফাৰ্ষ্টতে অচেবলে চিক্ৰেট এজেণ্টৰ নিচিনা অচেবলৰ গাত একোৱেই নাছিলে. অ'কে, ফাউলাৰ ফেল্ট ডেট অচেবল ডিড নট লুক লাইক এ চিক্ৰেট এজেণ্ট এট অল, and he was following Ausable to his room through a smelly and a bit scary corridor, and Ausable was staying on the top floor, which was the 6th floor of a French hotel. Ausableৰ গাত চিক্ৰেট এজেণ্টৰ নিচিনা কোনো ধৰণৰ কোৱালিটিজ ফাউলাৰে বিচাৰি পোৱা নাছিল যেতিয়া ফাউলাৰে অচেবলক লগ কৰিবলৈ গৈছিল, আৰু
ফাউলাৰে অচেবলক ফ'ল' কৰিছিল য'ত তেওঁ বাস কৰিছিল এটা বহুত মাষ্টি কৰিডৰ, এটা গ্ল'মি কৰিডৰ, মানে এটা বহুত ডাৰ্ক কৰিডৰেদি তেওঁলোক পাৰ হৈ গৈছিল আৰু বহুত মাষ্টি আছিল। মাষ্টি মিনছ বহুত বেয়া গোন্ধ আছিল আচলতে। আৰু তেনেকুৱা এটা কৰিডৰেদি তেওঁলোক পাৰ হৈ গৈছিল আৰু অচেবলে এখন ফ্ৰেঞ্চ হোটেলত আছিলে আৰু সেই হোটেলখনত তেওঁ এটা ৰুম লৈছিল আৰু সেই ৰুমটো আছিলে বহুত সৰু, স্মল ৰুম এটা আছিলে হোটেলখনৰ একেবাৰে টপ ফ্ল'ৰ অৰ্থাৎ 6th ফ্ল'ৰত। আৰু ৰুমটোত কোনো ধৰণৰ ৰোমান্টিক এডভেঞ্চাৰ হ'বলগীয়া কোনো ধৰণৰ ছেটিং নাছিলে, অৰ্থাৎ ৰুমটোত প্ৰায় কোনো ধৰণৰ ইমেজিনেটিভ কিবা এটা পাব পৰা ধৰণৰ ছেটিং নাছিলেই। চ' এই গোটেইখিনিয়ে কি কৰিছিলে, ফাউলাৰক বহুত বেছি ডিছএপইণ্ট কৰিছিলে। অচেবল ৱাজ ফৰ ওৱান থিং ফেট, ভেৰি ফেট, এণ্ড দেন দেয়াৰ ৱাজ হিজ একচেণ্ট। দো হি স্প'ক ফ্ৰেঞ্চ এণ্ড জাৰ্মান, জাৰ্মানী নহয় দেই, জাৰ্মান হয়, এইটো টাইপিং মিষ্টেক। দো হি স্প'ক ফ্ৰেঞ্চ, so this is not Germany, German. Though he spoke French and German passably, he had never altogether lost the American accent he had brought to Paris from Boston 20 years ago. And the meaning of passably is just well enough. Okay, ইয়াত কি কৈছে, Osable was a very fat man and his accent was American, although he had been living in Paris for the last 20 years and could speak a bit of French and German. অচেবল বহুত ফেট হয়, এই পিকচাৰখনত তোমালোকে দেখিছা অচেবল বহুত ফেট আৰু লগতে তাৰ যিটো একচেণ্ট হয় তাৰ উচ্চাৰণবিলাকো বহুত বেলেগ হয়। যদিও সি পেৰিছলৈ আমেৰিকাৰ পৰা অৰ্থাৎ বষ্টনৰ পৰা 20 years ago অৰ্থাৎ 20 বছৰৰ আগতেই আহিছিল, তথাপিতো কিন্তু সি তাৰ যিটো আমেৰিকান একচেণ্ট সেই একচেণ্টটো এৰিব পৰা নাছিল। 20 বছৰ আগতে পেৰিছলৈ আমেৰিকাৰ পৰা অহাৰ পাছতো তাৰ কথাত আমেৰিকান একচেণ্ট আছিল আৰু সি ফ্ৰেঞ্চ আৰু জাৰ্মান অলপ অলপকৈ ক'ব পাৰিছিল। অ'কে, এই গোটেইখিনি কথাই কি কৰিছিল, ফাউলাৰক ডিছএপইণ্ট কৰিছিল। ফাউলাৰৰ মতে অচেবলৰ গাত কোনো ধৰণৰ চিক্ৰেট এজেণ্টৰ নিচিনা কোৱালিটিজ নাছিলে। You are disappointed, Osable said wheezily over his shoulder. You were told that I was a secret agent, a spy, dealing in espionage and danger. You wished to meet me because you are a writer, young and romantic. You envisioned mysterious figures in the night, the crack of pistols, drugs in the wine. So then Osable tells Fowler that although he was told that he was going to meet a secret agent who had been dealing with danger, but Fowler was disappointed. And এইখিনিত কি কৈছে যে অচেবলে ফাউলাৰক দেখি গম পাইছে যে ফাউলাৰ বহুত ডিছএপইণ্ট হৈছে, হতাশ হৈছে আৰু তেওঁ ফাউলাৰক কৈছে যে ফাউলাৰক কোৱা হৈছিল যে তেওঁ এজন চিক্ৰেট এজেণ্টক লগ কৰিবলৈ আহিছে, এজন স্পাই মিনছ চিক্ৰেট এজেণ্টক তেওঁক লগ কৰিবলৈ আহিছে, যোনে এছপিঅনেজ মিনছ স্পাইং, কিছুমান স্পাইং এক্টিভিটিজ বা ডেঞ্জাৰাছ কিছুমান কাম কৰি থাকে। আৰু ফাউলাৰে হয়তো অচেবলক এইকাৰণে লগ কৰিব বিচাৰিছিল কাৰণ ফাউলাৰ এজন বহুত য়ং আৰু ৰোমান্টিক ৰাইটাৰ হয়, যাৰ ইমেজিনেটিভ কিছুমান পাৱাৰ আছে, যি কল্পনা কৰিব পাৰে। আৰু ফাউলাৰে হয়তো ভাবিছিলে অচেবলক লগ কৰিলে তেওঁ কিছুমান মিষ্টেৰিয়াছ থিম বিচাৰি পাব আৰু লগতে অচেবল এজন বহুত মিষ্টেৰিয়াছ ফিগাৰ বুলি তেওঁ হয়তো ভিজুৱেলাইজ কৰিছিলে। এনভিজন মিনছ ভিজুৱেলাইজ। ফাউলাৰে হয়তো অচেবলক এজন মিষ্টেৰিয়াছ ফিগাৰ হিচাপে ভিজুৱেলাইজ কৰিছিলে, যোনে ৰাতি বন্দুকৰ শব্দৰ মাজত বা ড্ৰাগছ, ৱাইনছ এইবিলাকৰ মাজতে পাৰ কৰে বুলি তেওঁ ভাবি লৈছিলে। ফাউলাৰ যিহেতু এজন ৰাইটাৰ হয়, গতিকে তেওঁ বহুত কিবাকিবি কল্পনা কৰিছিল অচেবলৰ বিষয়ে আৰু এই কথাটো অচেবলেও ফিল কৰিছিল যে ফাউলাৰে অচেবলক এজন চিক্ৰেট এজেণ্ট হিচাপে বিচাৰি পোৱা নাই, তেওঁ হয়তো হতাশ হৈছে।
Instead, you have spent a dull evening in Friends Music Hall with a sloppy fat man who, instead of having messages slipped into his hand by dark eyed beauties, gets only a prosaic telephone call making an appointment in his room. You have been bored. The fat man chuckled to himself as he unlocked the door of his room and stood aside to let his frustrated guest enter. So, um, এইখিনিতে আছে বোলে ফাউলাৰক কৈছে যে ফাউলাৰ বহুত ডিসএপইণ্ট হৈ আছে আৰু ফাউলাৰে এজন বহুত ফেট শ্লপি মানে হৈছে কেয়াৰলেছলি ড্ৰেছড বহুত বেয়াকৈ ড্ৰেছ কৰি থকা বা কেয়াৰলেছলি ড্ৰেছ কৰা এজন ফেট মানুহৰ লগত এটা ফ্ৰেণ্ডছ মিউজিক হলত সন্ধিয়াটো এটা বহুত ৰংবিহীন সন্ধিয়া এটা পাৰ কৰিবলগীয়া হৈছে instead of having messages slipped into his hand by dark eyed beauties আৰু তেওঁ অচেবলে এইটোও কৈছে যে ফাউলাৰে হয়তো ভাবিছিল অচেবলে এনেকুৱা ধৰণে কিছুমান এনেকুৱা ধৰণৰ কাম কৰে য'ত তেওঁ ইনফৰমেশ্যনবিলাক বা মেছেজেছবিলাক ডাৰ্ক আইড বিউটিছ মানে হৈছে খুব হেভিকৈ মেকআপ কৰি থকা ধুনীয়া ছোৱালীবিলাকক ডাৰ্ক আইড বিউটিছ বুলি কয় চ' তোমালোকে যদি এনেকুৱা কিছুমান ষ্টৰি আগতে পঢ়িছা মিষ্টেৰিয়াছ ষ্টৰি বা যদি তোমালোকে কিবা মুভি চাইছা তেনেহ'লে দেখিছা চাগে যিসকল ছিক্ৰেট এজেণ্ট থাকে তেওঁলোকৰ লাইফটো কেনেকুৱা হয় তেওঁলোক বহুত ডেচিং হয় বহুত স্মাৰ্ট হয় আৰু লগতে তেওঁলোকে ৰাতি বেছিকৈ কাম কৰে তেওঁলোকে বিভিন্ন ধৰণৰ ঠাইত যায় হোটেলছবিলাকত যায় য'ত তেওঁলোকক মেছেজবিলাক দিয়েহি কিছুমান ধুনীয়া বহুত হেভিকৈ মেকআপ কৰি থকা ছোৱালীবিলাকে দিয়েহি হয়নে চ' এনেকুৱা ধৰণৰ তোমালোকে হয়তো দেখিছা চ' এই গোটেই কাহিনীটো এইখিনিতে কি কৰিছে অকণমান ফিল্মি টাচ এটা দিছে যিটো আমাৰ মুভিজবিলাকত বা চিনেমাবিলাকত আমি দেখা পাওঁ চ' ফাউলাৰ যিহেতু এজন ৰাইটাৰ হয় গতিকে তেওঁ এনেধৰণে অচেবলক কল্পনা কৰিছিল যে অচেবল এজন বহুত ডেচিং স্মাৰ্ট এজেণ্ট হ'ব যিয়ে ৰাতি পিষ্টলৰ শব্দৰ মাজত বা ড্ৰাগছ ৱাইনছ এইবিলাকৰ মাজত পাৰ কৰিব যাক কিছুমান ধুনীয়া ধুনীয়া ছোৱালীয়ে আহি মনে মনে মেছেজবিলাক দিব চ' এনেধৰণে হয়তো তেওঁ অচেবলক ভিজুৱেলাইজ কৰিছিল বা কল্পনা কৰিছিল কিন্তু তেনেকুৱা ধৰণৰ একো হোৱা নাছিল তাৰ পৰিৱৰ্তে তেওঁ অচেবলৰ লগত এটা বহুত ৰংবিহীন সন্ধ্যা তেওঁ পাৰ কৰিবলগীয়া হৈছিল আৰু অচেবল এজন বহুত শ্লপি ফেট মেন আছিল তেওঁ শকত আছিল লগতে তেওঁ ড্ৰেছ কৰাৰ কোনো ধৰণৰ প্ৰপাৰ ৱে নাছিলে আৰু তেওঁ জাষ্ট এটা প্ৰচেইক টেলিফোন কল পাইছিলে তেওঁৰ ৰুমত এপইণ্টমেণ্ট ল'বৰ কাৰণে যিটো ফোন কল তেওঁলৈ আহিছিল প্ৰচেইক মিনছ অৰ্ডিনেৰী তেওঁ এটা জাষ্ট অৰ্ডিনেৰী ফোন কল পাইছিলে যিটো তেওঁৰ ৰুমত কোনোবা এপইণ্টমেণ্ট ল'বৰ কাৰণে তেওঁলৈ কৰিছিল চ' এই গোটেই কথাখিনি অচেবলে কি কৰিছে খুব কুৱাইটলি তেওঁ ফাউলাৰক কৈছে তেওঁ হয়তো ফাউলাৰক দেখি গম পাইছে যে ফাউলাৰ ৱাজ ভেৰি ডিছএপইণ্টেড টু ফাউণ্ড অচেবল ইন চাচ এ ৱে তেওঁ তেনেধৰণে অচেবলক পোৱাৰ কাৰণে ফাউলাৰ হয়তো ডিছএপইণ্ট হৈছে বুলি তেওঁ ভাবিছে আৰু লগতে তেওঁ এইটো কৈছে যে ইউ হেভ বিন বৰ্ড আৰু ফাউলাৰ হয়তো বৰ্ড হৈ গৈছে দেন হি আনলক দ্য ড'ৰ অফ হিজ ৰুম এণ্ড ষ্টুড এছাইড টু লেট হিজ ফ্ৰাষ্ট্ৰেটেড গেষ্ট এণ্টাৰ আৰু তাৰপিছত তেওঁ নিজৰ ৰুমৰ দৰ্জাখন আনলক কৰিছে আৰু তাৰপিছত তেওঁ ফাউলাৰক ৰুমৰ ভিতৰত সোমাই যাবলৈ বাদ দিছে অ'কে You are disillusioned, Osable told him. But take cheer, my young friend. Presently, you will see a paper, a quite important paper for which several men and women have risked their lives. Come to me. Some day soon, that paper may well affect the course of history. In that thought is drama, is there not? So here Osable told Fowler that he had been thinking all wrong and said that they would soon be getting a very important paper for which so many people have risked their lives and the paper is very very important
which will change the course of history. আৰু তেতিয়া অচেবলে ফাউলাৰক কৈছে যে তুমি হতাশ হ'বলগীয়া কোনো কথা নাই, কাৰণ অচেবলে এখন বহুত ইম্পৰ্টেণ্ট পেপাৰ অলপ পাছতে পাবলৈ গৈ আছে, যিখন পেপাৰৰ কাৰণে বহুতো মেন এণ্ড ওমেন, বহুত পুৰুষ মহিলাই তেওঁলোকৰ লাইফ ৰিক্সত পেলাইছিল বা লাইফ বিপদত পেলাইছিল। আৰু তেনেকুৱা এখন বহুত ইম্পৰ্টেণ্ট পেপাৰ বা এটা ইম্পৰ্টেণ্ট ৰিপৰ্ট অচেবলে পাবলৈ গৈ আছে, যিটো ৰিপৰ্টে হয়তো হিষ্ট্ৰীটো চেঞ্জ কৰি দিব। অৰ্থাৎ তেওঁ এইটো ক'ব খুজিছে যে অচেবলে এটা বহুত ইম্পৰ্টেণ্ট ৰিপৰ্ট অলপ পাছতে পাবলৈ গৈ আছে। As he spoke, Osable closed the door behind him. Then he switched on the light, and as the light came on, Fowler had his first authentic thrill of the day. For halfway across the room, a small automatic pistol in his hand stood a man. Osable blinked a few times. "Max," he wheezed, "you gave me quite a start. I thought you were in Berlin. What are you doing here in my room?" So after saying this, Osable closed the door behind him and switched on the light of his room. And as soon as the light was turned on, Fowler experienced his first thrill of visiting a secret agent, as he saw a man with automatic pistol standing across the room. And Osable recognized the man as Max and asked him what was he doing in his room when he was supposed to be in Berlin. Okay, তেওঁলোকে ৰুমৰ ভিতৰত সোমাই অহাৰ পাছত অচেবলে ৰুমৰ দৰজাখন বন্ধ কৰি দিছিল আৰু তাৰপাছত তেওঁ ৰুমৰ লাইটটো অন কৰিছিল। আৰু লাইটটো অন কৰাৰ লগে লগে ফাউলাৰে চিক্ৰেট এজেণ্টৰ লগত কটাবলৈ আহোঁতে বা এজন চিক্ৰেট এজেণ্টৰ লগত থকাৰ যিটো জেনুইন থ্ৰিল পাব লাগে, সেই থ্ৰিলটো তেওঁ পাইছিল। তেওঁ আচৰিত হৈছিল যেতিয়া তেওঁলোকৰ ৰুমত বা তেওঁলোকৰ কোঠাটোত এজন মানুহক এটা অট'মেটিক সৰু পিষ্টল লৈ থিয় হৈ থকা তেওঁ দেখা পাইছিল, যেনেদৰে এই ছবিখনত দেখুওৱা হৈছে। আৰু তাৰ পাছত কি হৈছিল, ফাউলাৰে তেওঁ থ্ৰিলটো পাইছিল আৰু অচেবলে সেই মানুহজনক চিনি পাইছিল আৰু সেই মানুহজনৰ নাম আছিলে মেক্স। চ' মেক্স কোন আছিল? মেক্স ৱাজ এ চিক্ৰেট এজেণ্ট। মেক্সো এজন চিক্ৰেট এজেণ্ট আছিল। আৰু অচেবলে তেতিয়া মেক্সক সুধিছিল যে তেওঁ তাত কি কৰি আছে, আৰু তেওঁ হয়তো বাৰ্লিনত আছিলে বুলি, বাৰ্লিন নামৰ ঠাইখনত আছিলে বুলি অচেবলে ভাবিছিল, কিন্তু তেওঁ মেক্সক নিজৰ ৰুমত দেখি যথেষ্ট আচৰিত হৈছিল। Max was slender, a little less than tall, with features that suggested slightly the crafty, pointed countenance of a fox. There was about him, aside from the gun, nothing specially menacing. So the meaning of countenance is a person's face or facial expression. মানে এজন ব্যক্তিৰ facial যিটো expression হয়, মুখৰ যিটো ভংগিমা বা expression, সেইটো কোৱা হয় countenance, and menacing means threatening. Okay. So, who is Max? Max is a thin, a bit short, and his face looked a bit like that of a fox. Max এজন বহুত ক্ষীণ, slender means ক্ষীণ, অলপমান চাপৰ, আৰু লগতে তেওঁৰ মুখখন দেখিলে কি হয়, মুখখন দেখাত তেওঁৰ যিটো মুখৰ এক্সপ্ৰেশ্যন হয়, ফেচিয়েল এক্সপ্ৰেশ্যন, সেইটো দেখাত এটা ফক্সৰ নিচিনা লাগে। অৰ্থাৎ তেওঁ মানে বহুত ক্ৰাফটি যেন দেখা পোৱা যায়, তেওঁক টেঙৰ যেন দেখা পোৱা যায়। এণ্ড হি ছিমড হাৰ্মলেছ এক্সেপ্ট দ্য গান হি ৱাজ হোল্ডিং। আৰু তেওঁৰ গাত ইমান বেছি একো ভয় কৰিবলগীয়া একো নাছিলে, এক্সেপ্ট তেওঁ যিটো গান হাতত লৈ আছিলে, তেওঁ যিটো বন্দুক লৈ আছিলে, সেই বন্দুকটোৰ বাহিৰে তেওঁৰ গাত একো ভয় কৰিবলগীয়া কোনো কথা নাছিল। The report, he murmured, the report that is being brought to you tonight concerning some new missiles. I thought I would take it from you. It will be safer in my hands than in yours. And here Max said that he wanted the report about the missiles for which Osable had been waiting. And Max thought he would be able to keep the report more safely. Okay, এতিয়া অলপ আগতে অচেবলে কৈছিলে যে তেওঁ এখন বহুত ইম্পৰ্টেণ্ট পেপাৰ পাবলৈ গৈ আছে। আচলতে সেইটো এটা ৰিপৰ্ট হয়, যিটো ৰিপৰ্টত
কিছুমান নতুন মিছাইলৰ বিষয়ে আছিল আৰু সেই ৰিপৰ্টটো বিচাৰিয়ে মেক্স অচেবলৰ ওচৰলৈ আহিছিল আৰু আহিয়ে তেওঁ কি কৰিছিল এই মিছাইলৰ যিটো ৰিপৰ্ট অচেবলৰ ওচৰলৈ আহিবলগীয়া আছিল তেওঁ সেই ৰিপৰ্টটোৰ কথা আহি সুধিছিল আৰু তেওঁ এটা কথা কৈছিল যে সেই ৰিপৰ্টটো অচেবলৰ হাততকৈ তেওঁৰ ওচৰতে বেছি সুৰক্ষিত হৈ থাকিব ইট উইল বি চেফাৰ ইন মাই হেণ্ডছ দেন ইন ইয়'ৰ চ' এই কথাখিনি মেক্সে অচেবলক কৈছিল Osable moved to an armchair and sat down heavily. I am going to raise the devil with the management this time, and you can bet on it. He said grimly, This is the second time in a month that somebody has got into my room through that nuisance of a balcony. Fowler's eyes went to the single window of the room. It was an ordinary window against which now the night was pressing blackly. So then Osable sat down on a chair and started speaking that he would definitely have a fight now with the management of the hotel, as this was the second time that somebody had climbed up from the balcony to his room. And then Fowler looked towards the window, and it was an ordinary window, and it was pretty much dark outside. আৰু এইখিনিত কি হ'ল মেক্সৰ কথা শুনাৰ পাছত অচেবলে এখন চকীত তেওঁ বহিছিল আৰু লগতে তেওঁ কৈছিল যে তেওঁ এতিয়া কি হ'ব হোটেল মেনেজমেণ্টৰ লগত তেওঁ ডেভিল অৰ্থাৎ তেওঁ এখন ফাইট হ'ব কাৰণ এইটো হৈছে এটা মাহ সেই মাহটোত এমাহৰ ভিতৰতে ছেকেণ্ড টাইমৰ কাৰণে সেই বেলকনিখনেদি কি হৈছে তেওঁৰ ৰুমলৈ কোনোবা সোমাই আহিছে অ'কে এইখিনিত কি কৰিছে অচেবলে এখন বেলকনিৰ কথা মেনশ্যন কৰিছে যিখন বেলকনিয়েদি কি হৈছে ছেকেণ্ড টাইমৰ বাবে কোনোবা সোমাই আহিছে আৰু যিটো কথাৰ কাৰণে তেওঁ হোটেল মেনেজমেণ্টৰ লগত হয়তো ফাইট হ'বলৈ গৈ আছে আৰু তাৰপিছত ফাউলাৰে কি কৰিছে সেই ৰুমত থকা একমাত্ৰ যিখন উইণ্ডো সেই উইণ্ডোখনলৈ চাইছে আৰু উইণ্ডোখন বহুত এখন অৰ্ডিনেৰী উইণ্ডো হয় যাৰ মাজেদি তেওঁ চাওঁতে দেখিছে যে বাহিৰত কি হৈ আছে যথেষ্ট আন্ধাৰ হৈ আছে Balcony, Max said with a rising inflection. No, a pass key. I did not know about the balcony. It might have saved me some trouble had I known. It's not my balcony, Osable said, extreme irritation. It belongs to the next apartment. He glanced explanatorily at Fowler. You see, he said, this room used to be part of a large unit, and the next room through that door there used to be the living room. It had the balcony which extends under my window now. You can get onto it from the empty room 2 doors down, and somebody did last month. The management promised to block it off, but they have not. So, pass key means master key, and glance means take a brief or hurried look. Okay, here Osable said that it was not his balcony and the balcony belonged to the next apartment. He then explained that his room used to be a part of a large unit and the room next to his room used to be a living room and it had a balcony that came till the window of his room. And ইয়াত কি কৈছে মেক্সে প্ৰথমতে আচৰিত হৈ গৈছে মেক্সে মানে এটা কথা কৈছে বেলকনিখনৰ কথা শুনি তেওঁ আচৰিত হৈ গৈছে আৰু লগতে কৈছে যে নাই তেওঁ কি কৰিছে এটা পাছ কি অৰ্থাৎ তেওঁ মাষ্টাৰ কি ইউজ কৰি সেই ৰুমটোলৈ সোমাই আহিছে আৰু তেওঁ যদি জানিলেহেঁতেন সেই ৰুমটোত এখন বেলকনি আছে বুলি তেনেহ'লে তেওঁ ইমানখিনি সমস্যা নহ'লহেঁতেন বা তেওঁ অলপ ট্ৰাবলৰ পৰা হাত সাৰি থাকিব পাৰিলেহেঁতেন অৰ্থাৎ তেওঁ এইটো ক'ব খুজিছে অচেবলে যেনেদৰে ভাবিছে মেক্স বেলকনিখনেদি সেই ৰুমটোলৈ সোমাই আহিছে বুলি তেওঁ আচলতে বেলকনিয়েদি সোমাই অহা নাই তেওঁ মেইন ডোৰেদি সোমাই আহিছে এটা মাষ্টাৰ কি ইউজ কৰি আৰু তাৰপিছত তেতিয়া অচেবলে কৈছে যে সেই বেলকনিখন তেওঁৰ নহয় আচলতে সেই বেলকনিখন নেক্সট এপাৰ্টমেণ্টটোৰ পৰা বিলং কৰে সেই বেলকনিখন তেওঁৰ কাষৰ যিটো এপাৰ্টমেণ্ট সেই এপাৰ্টমেণ্টটোৰ বেলকনি হয় আৰু তেওঁৰ যিটো ৰুমত বৰ্তমান আছে সেই ৰুমটো এটা
লাৰ্জ ইউনিট হিচাপে ব্যৱহাৰ কৰা হৈছিল আৰু তেওঁৰ কাষৰ যিটো ৰুম সেই ৰুমটো এজ এ লিভিং ৰুম ব্যৱহাৰ কৰা হৈছিল আৰু সেই কাষৰ ৰুমটোতে কি আছিলে সেই কাষৰ ৰুমটোতে এখন বেলকনি আছে যিখন বেলকনি অচেবল থকা ৰুমৰ খিৰিকীখনৰ ওচৰ আহি পাইছেহি অৰ্থাৎ সেই কাষৰ ৰুমৰ বেলকনিখনেই অচেবলৰ ৰুমৰ সৈতে লাগি আছে আৰু তেওঁ এই কথাটো কৈছে যে অচেবলৰ ৰুমত আহিবৰ কাৰণে কি কৰিব পাৰে তেওঁৰ ৰুমৰ পৰা দুটা ৰুমৰ কাষত যিটো খালী ৰুম আছে অৰ্থাৎ তেওঁৰ ৰুমৰ পৰা দুটা ৰুমৰ পাছত যিটো খালী ৰুম আছে সেই খালী ৰুমটোৱেদি বা খালী কোঠাটোৱেদি সোমাই আহি বেলকনিখনেদি তেওঁৰ ৰুমলৈ মানুহ অহা যোৱা কৰিব পাৰে আৰু সেইদৰে কি কৰিছিল কোনোবাই লাষ্ট মান্থত তেওঁৰ ৰুমলৈ সোমাই আহিছিল এণ্ড he also mentioned that the management of hotel had told him they would surely get it blocked and but they still had not done so আৰু তেওঁ এইটো কৈছে যে হোটেল মেনেজমেণ্টে সেই অহা যোৱা কৰা বাটটো বন্ধ কৰি দিম বুলি কৈছিল কিন্তু তেওঁলোকে নকৰিলে চ' এইখিনিত তেওঁ কি কৰিছে তেওঁ এটা কথা কৈছে যে তেওঁৰ ৰুমৰ কাষতে এখন বেলকনি লাগি আছে আৰু সেই বেলকনিখন আচলতে তেওঁৰ ৰুমৰ নহয় সেই বেলকনিখন বিলং কৰে কাষৰ এপাৰ্টমেণ্টৰ পৰা Max glanced at Fowler, who was standing stiffly not far from Oswald, and waved a gun with a commanding gesture. Please sit down, he said. We have a bit of half an hour, I think. 31 minutes, Oswald said moodily. The appointment was for 12:30. I wish I knew how you learned about the report, Max. The little spy smiled heavily, and we wish we know how your people got the report, but no harm has been done. I will get it back tonight. What is that? Who is at the door? So তাৰপাছত মেক্সে ফাউলাৰৰ ফালে চাইছে ফাউলাৰ বহুত ছাৰপ্ৰাইজড হৈ আছিল হি ৱাজ ইন আ ষ্টিফ এণ্ড হি ৱাজ ষ্টেণ্ডিং নিয়াৰ অচেবল তেওঁ অচেবলৰ ওচৰত ৰৈ আছিল আৰু ফাউলাৰলৈ মেক্সে চাইছিল আৰু চাই তেওঁ গানটোৰ সৈতে কামান দি তেওঁক বহিবলৈ কৈছিল এণ্ড হি থট ডেট তেওঁ ভাবিছিল যে ৰিপৰ্টটো আহিবলৈ তেওঁলোকৰ হাতত আৰু আধা ঘণ্টা সময় আছে কিন্তু অচেবলে অলপ ধেমালি কৰি বা জোক কৰিছিল আৰু কৈছিল যে নহয় তেওঁলোকৰ ওচৰত 30 মিনিটছ নাই তেওঁলোকৰ ওচৰত 31 মিনিটছ আছে কাৰণ এপইণ্টমেণ্টটো আছে 12:30 অৰ্থাৎ ৰাতি 12:30 বজাত তেওঁলোকে ৰিপৰ্টটো পাব আৰু লগতে অচেবলে মেক্সক কৈছে যে তেওঁ এইটো জানিব বিচাৰে মেক্সে এই ৰিপৰ্টটোৰ কথা কেনেদৰে গম পাইছিল আৰু তাৰপাছত সেই সময়ত লিটল স্পাই মিন্স মেক্সৰ কথা কৈছে মেক্সেও হাঁহিছিল আৰু হাঁহি তেওঁ অচেবলক কৈছিল যে তেওঁ জানিব বিচাৰে অচেবল আৰু তেওঁৰ টিমটোৱে কেনেদৰে সেই ৰিপৰ্টটো পালে আৰু লগতে তেওঁ এইটোও কৈছে যে কোনো কথা নাই তেওঁ এই ৰিপৰ্টটো কি হ'ব আজি ৰাতি লৈ ল'ব অৰ্থাৎ মেক্সে অচেবলৰ পৰা ৰিপৰ্টটো ৰাতি লৈ ল'ব আৰু সেইখিনি সময়তে তেওঁলোকৰ দৰজাত কোনোবাই নক কৰিছিল আৰু সেই শব্দটো শুনি মেক্সে প্ৰশ্ন কৰিছিল হোৱাট ইজ ডেট হু ইজ এট দ্য ড'ৰ Fowler jumped at the sudden knocking at the door. Oswald just smiled. That will be the police, he said. I thought that such an important paper as the one we are waiting for should have a little extra protection. I told them to check on me to make sure everything was all right. So, then suddenly a knock is heard on the door of the room and Max panics. Fowler is also scared by the knock on the door and Oswald replied Max that it must be the police who is coming there to check that everything was all right or not. Okay? যেতিয়া sudden knock হৈছিল দৰজাত তেতিয়া কি হৈছিল ফাউলাৰ আৰু মেক্স দুইটাই ভয় খাইছিল মেক্স বহুত পেনিক হৈছিল আৰু তেওঁ
অচেবলে সুধিছিল যে দৰ্জাত কোন আছে আৰু অচেবলে তেতিয়া ৰিপ্লাই দিছিল যে দৰ্জাত হয়তো বা তেওঁলোকৰ দুৱাৰত হয়তো পুলিচে নক কৰিছে কাৰণ তেওঁ কি কৰিছিল পুলিচক খবৰ দিছিল কাৰণ তেওঁৰ ওচৰলৈ বহুত ইম্পৰ্টেণ্ট পেপাৰ আহিবলৈ গৈ আছে যিখন পেপাৰৰ বাবে তেওঁলোক ৰৈ আছে আৰু যিহেতু সেই পেপাৰখন বহুত ইম্পৰ্টেণ্ট হয় গতিকে সেই পেপাৰখনত অলপ এক্সট্ৰা প্ৰটেকশ্যনৰ দৰকাৰ হয় সেইবাবে অচেবলে পুলিচক খবৰ দিছিল আৰু পুলিচে হয়তো সকলো ঠিকে আছে নে নাই সেইটো চাবলৈ তালৈ আহিছিল আৰু এই বুলি অচেবলে ফাউলাৰক মেক্সক কৈছিল অ'কে মেক্স beat his lip nervously the knocking was repeated. What will you do now, Max? Oswald asked. If I do not answer the door, they will enter anyway. The door is unlocked and they will not hesitate to shoot. So here Max became nervous and Oswald added that the door was unlocked and if he did not let him open the door, the police would enter anyway and they would shoot if they saw the gun on the hand of Max. তেতিয়া কি হ'ল মেক্স বহুত নাৰ্ভাছ হ'ল সি নাৰ্ভাছনেছত কি কৰিছে তাৰ লিপ কামুৰিছিল ওঠ কামুৰিছিল আৰু বাৰে বাৰে দৰ্জাত নখ হৈছিল তেতিয়া অচেবলে মেক্সক সুধিছিল যে তেওঁ এতিয়া কি কৰিব কিয়নো যদিহে তেওঁলোকে কোনো ধৰণৰ আনচাৰ নিদিয়ে তেনেহ'লে কি হ'ব দৰ্জাখন যিহেতু আনলক হয় দৰ্জাখন খোলা আছে গতিকে পুলিচ যিকোনো ধৰণেৰে বা যিকোনো ব্যৱস্থা কৰি সেই ৰুমটোলৈ সোমাই আহিব আৰু যেতিয়া মেক্সৰ হাতত তেওঁলোকে বন্দুক দেখা পাব তেতিয়া হয়তো তেওঁলোকে শ্বুট কৰিবলৈ কোনো ধৰণৰ হেজিটেশ্যন তেওঁলোকৰ নাথাকিব Max's face was black with anger as he backed swiftly towards the window. He swung a leg over the sill. Send them away, he warned. I will wait on the balcony. Send them away or I will shoot and take my chances. So এইখিনিত কি হৈছে মেক্সৰ বহুত খং উঠিছে আৰু মেক্সৰ খঙতে তাৰ মুখখন ব্লেক হৈ গৈছে আৰু তাৰ পাছত কি কৰিছে সি পুলিচৰ পৰা নিজকে বচাবৰ বাবে উইণ্ডোখনেদি বাহিৰলৈ যাব বিচাৰিছে যিখন সিংগল উইণ্ডো অচেবলৰ হোটেলৰ ৰুমত আছিল যাৰ কাষত বেলকনিখন লাগি আছিল আৰু সি কি কৰিছিল উইণ্ডো সিলখনেদি এটা ভৰি পাৰ কৰিছিল আৰু কৈছিল যে পুলিচখিনিক কি কৰিব লাগে পঠিয়াই দিব লাগে আৰু সি কি কৰিব হি উইল ৱেট অন দ্য বেলকনি সি বেলকনিত ৱেট কৰিব আৰু যদিহে পুলিচক অচেবলে উভতাই নফতাই তেনেহ'লে কি কৰিব সি শ্বুট কৰি দিব আৰু সি নিজৰ চান্স নিজেই লৈ ল'ব The knocking at the door became louder and the voice was raised. Mr. Oswald, keeping his body twisted so that his gun still covered the fat man and his guest, the man at the window grasped the frame with his free hand to support himself. Then he swung his other leg and over the window sill. আৰু বাৰে বাৰে দৰ্জাখনত নক হৈছিল আৰু বাহিৰৰ পৰা কোনোবাই মিষ্টাৰ অচেবল বুলি মাতিছিল আৰু তেতিয়া এই পিকচাৰটোত দেখুৱাৰ দৰে মেক্সে উইণ্ডোখনেদি এটা ভৰি পাৰ কৰি আছিল আৰু সি ফাউলাৰ আৰু অচেবললৈ বন্দুক টুৱাই কি কৰিছিল তাৰ আনটো ভৰি উইণ্ডো সিলখনেদি বাহিৰলৈ পাৰ কৰি দিছিল The doorknob turned. Swiftly Max pushed with his left hand to free himself from the sill and dropped to the balcony. And then as he dropped, he screamed once shrilly. The door opened and the waiter stood there with a tray, a bottle and 2 glasses. Here is the drink you ordered for when you returned, he said, and set the tray on the table, deftly uncorked the bottle and left the room. So, তাৰ পাছত কি হৈছিল the doorknob turned. দৰ্জাখন খুলি দিছিল আৰু দৰ্জাখন খোলাৰ লগে লগে মেক্সে লাহেকৈ তাৰ হাতখন উইণ্ডো সিলৰ পৰা এৰি দিছিল আৰু বেলকনিখনত জাপ মাৰি দিছিল আৰু যেতিয়া সি জাপ মাৰিছিল তেতিয়া তাৰ বহুত ডাঙৰকৈ মাতটো শুনা পোৱা গৈছিল স্ক্ৰীম কৰিছিল স্ক্ৰীম মিন্স মেক আ লাউড হাই পিচ চাউণ্ড ডাঙৰকৈ সি কি কৰিছিল চিঞৰাৰ শব্দ শুনা পোৱা গৈছিল and when Oswald opened the door he saw a waiter stood in front of the door with a tray a bottle and 2 glasses
আৰু যেতিয়া তেওঁলোকে দৰজাখন খুলি দিছিল তেওঁলোকে দেখিছিল যে বাহিৰত এজন ৱেটাৰ ৰৈ আছিল ৱেটাৰজনে এখন ট্ৰে এটা বটল আৰু দুটা গ্লাছ লৈ আহিছিল and the waiter told Osable that he came here to serve the drink that Osable had ordered when he returned আৰু ৱেটাৰজনে কৈছিল যে তেওঁ কি কৰিবলৈ আহিছে তেওঁ Osable যি ড্ৰিংকৰ অৰ্ডাৰ দিছিল সেই অৰ্ডাৰ দিবলৈ তেওঁ আহিছে আৰু লগতে তেওঁ এখন ট্ৰেত এটা বটল আৰু দুটা গ্লাছ লৈ আহিছিল আৰু তাৰ পিছত তেওঁ কি কৰিছিল সেই ট্ৰেখন টেবুলৰ ওপৰত থৈ গৈছিল আৰু লগতে তেওঁ বটলটো আনক্ৰক কৰিছিল আৰু কৰি ৰুমৰ পৰা আঁতৰি গৈছিল White-faced Fowler stared after him but he stammered the police There were no police Osable's sight only Henry whom I was expecting But won't that man out on the balcony? Fowler began. No, said Osable. He won't return. You see, my young friend, there is no balcony. আৰু এই গোটেই ইনচিডেণ্টত Fowler was in a very shock. Fowler বহুত shocked হৈ আছিল. He was surprised. সি বহুত surprised হৈ আছিল আৰু সি একোৱে গম পোৱা নাছিল যে কি ঘটি আছিল আৰু তাৰ মুখখন হোৱাইট হৈ গৈছিল তাৰ মুখখন কি হৈ গৈছিল হেতা পৰি গৈছিল আৰু তেতিয়া সি ষ্টেমাৰ কৰি অৰ্থাৎ খুনা খুনাকৈ সি সুধিছিল যে কিন্তু পুলিচ সি হয়তো ভাবিছিল সঁচাকৈ সেই ৰুমলৈ পুলিচ আহিছিল কিন্তু যেতিয়া পুলিচক দেখা পোৱা নাছিল সি তেতিয়া অচেবুলক সুধিছিল যে পুলিচ তেতিয়া অচেবুলে খুব স্বস্তিৰে নিশ্বাস লৈ বা খুব ভালদৰে সি কি কৰিছিল ফাউলাৰক কৈছিল যে there were no police তাত কোনো পুলিচ নাছিল only Henry whom I was expecting যে অচেবুলে কৈছিল যে মই হেনৰি আহিছে বুলি এক্সপেক্ট কৰিছিলোঁ and who was Henry? Henry was the waiter who came to the Osable room আৰু অচেবুলৰ ৰুমলৈ যিজন ৱেটাৰ আহিছিল সেইজন আছিলে হেনৰি আৰু অচেবুলে জানিছিল যে হেনৰি would definitely come to his room to serve his order অচেবুলে হয়তো জানিছিল যে হেনৰিয়ে তেওঁৰ ৰুমলৈ আহিব তাৰ অৰ্ডাৰ দিবৰ কাৰণে ওকে আৰু সেইকাৰণে সি জানি পেলাই কৈছিল যে তালৈ পুলিচ আহিছিল and then Fowler asked Osable about Max তাৰপিছত অচেবুলক ফাউলাৰে মেক্সৰ কথা সুধিছিল যিহেতু মেক্স বাহিৰৰ বেলকনিত ৰৈ থাকিম বুলি কৈছিল অপেক্ষা কৰিম বুলি কৈছিল পুলিচ যোৱালৈকে সো ফাউলাৰে সুধিছিল যে বেলকনিত থকা মানুহজন যে মানুহজনৰ কি হ'ব মানে মানুহজনে এটা কি কৰিব যিহেতু অচেবুলে ফাঁকি দিলে ওকে No said Osable তেতিয়া অচেবুলে কৈছিল যে নহয় he won't return সি আৰু উভতি নাহে You see my young friend there is no balcony যে friend তুমি চাব পাৰা যে ইয়াত কোনো ধৰণৰ বেলকনি নাই সো ষ্টুডেণ্ট তোমালোকে এতিয়া নিশ্চয় গম পালা যে ষ্টৰিটোৰ শেষত কি ঘটিলে ওকে মেক্স এজন সিক্ৰেট এজেণ্ট হয় তেওঁ সেই একেটা ৰিপৰ্টে নিবলৈ আহিছিল কিন্তু তেওঁ নিজৰ ওন প্ৰফিটৰ কাৰণে আচলতে সেই ৰিপৰ্টটো নিবলৈ আহিছিল আৰু অচেবল যদিও দেখাত এজন সিক্ৰেট এজেণ্টৰ নিচিনা নহয় কিন্তু তেওঁ এজন বহুত crafty person আছিল he was very intelligent and he has an imaginary power তেওঁৰ বহুত মানে কি আছিল কল্পনা কৰিব পৰা শক্তি আছিল যাৰ বাবে তেওঁ in a short time তেওঁ খুব কম সময়তে এটা ষ্টৰি বনাই দিছিল যাৰ জৰিয়তে তেওঁ মেক্সৰ পৰা নিজকে বচাব পাৰিছিল আৰু বেলকনিৰ খনৰ এটা মিছা ষ্টৰি কৈ তেওঁ মেক্সক একেবাৰে কি কৰিছিল ফৰএভাৰৰ কাৰণে তেওঁলোকৰ ওচৰৰ পৰা আঁতৰাই পঠিয়াইছিল তাত কোনো ধৰণৰ বেলকনি নাছিল সেই গোটেই ষ্টৰিটো মিছা আছিলে অচেবুলে মাত্ৰ মেক্সৰ পৰা বাচিবৰ বাবে সেই ষ্টৰিটো কৈছিল আৰু মেক্সে যদিও দেখাত এজন সিক্ৰেট এজেণ্টৰ নিচিনা তাৰ গাত কোৱালিটিজ আছিল কিন্তু আচলতে সি সঁচাকৈ টেঙৰ নাছিলে যাৰ কাৰণে সি কি কৰিছিল একো নভবা নিচিন্তাকৈ বেলকনি আছে বুলি সি ৰাতিৰ আন্ধাৰত ধৰিব নোৱাৰি খিৰিকীখনেদি জাপ মাৰি দিছিল আৰু সি গৈ হোটেলৰ পৰা একেবাৰে তলত গৈ পৰিছিলগৈ সো এনেধৰণে অচেবুলে মেক্সৰ পৰা নিজকে বচাব পাৰিছিল সেই ৰিপৰ্টটোক বচাইছিল আৰু ফাউলাৰে যিটো উদ্দেশ্য লৈ অচেবুলক লগ কৰিবলৈ আহিছিল সেই উদ্দেশ্যটো তেওঁ ফুলফিল হৈছিল তেওঁ প্ৰথমতে যিটো ভাবিছিল অচেবুলৰ কথা তেওঁ যিহেতু ডিসএপয়েন্ট হৈছিল সো সেই ডিসএপয়েন্টমেন্টখিনি নাইকিয়া হৈ গৈছিল
আৰু ফাউলাৰে সঁচাকৈ চিক্ৰেট এজেণ্টৰ যে লাইফটো ফুল অফ এক্সাইটমেণ্ট হয়, ফুল অফ থ্ৰিল হয়, সেই কথাটো তেওঁ বুজি পাইছিল। So students, here we complete this chapter. I hope all of you have understood this. If you have any doubt, you can ask me. So that's for today. Uh, if you like this video, then like, share and subscribe the channel. That's for today. Thank you.